সামগ্ৰী সমষ্টি পঞ্চায়ত বৰবেটি পঞ্চায়ত আপোনালোকৰ সামগ্ৰী সমষ্টিত 92% মুছলিম ভোটাৰ হয়। কিন্তু হিমন্তে কৈছে মিয়াৰ বোলে আমি হাৰ ভাঙি দিম। এইবিলাক হ'ল ৰাজনীতি, এইবিলাক হ'ল ৰাজনীতি। আমাৰ বদৰুদ্দিন চাহাবে কৈছে মিয়াক এই হেৰি হিমন্তক পিছ কৰি দিম। আৰু এইটো মানে কি কম, এইবিলাক ৰাজনীতি চলি থাকিব আৰু মানে হৈ আছে, হৈ থাকিব। আচ্ছা, মাইনৰিটি মানুহে বিজেপিক কিয় ভোট দিব? মাইনৰিটি মানে বিজেপিত ভোট দিব, বিজেপি উন্নয়ন কৰিছে, কলপতৰু দিছে, অৰুণোদয় দিছে, বহুত আঁচনি দিছে, ৰাস্তা ঘাট বনাইছে, দলং বনাইছে, আৰু চাকৰি বাকৰি দিছে বিনামূলীয়া, পইচা নোলোৱাকৈ। এটা আমি বহুত ভাল পাইছো, আৰু ভৱিষ্যতে যে তেনেকে চলাই। আপোনাৰ কেণ্ডিডেটৰ নাম? আমাৰ কেণ্ডিডেটৰ নাম আৰু কোনটো কেণ্ডিডেট আছে? কোনটো পাৰ্টি দিছে? কংগ্ৰেছৰ কোন আছে? কংগ্ৰেছৰ আছে কংগ্ৰেছৰ হয় হয়। মানুহে ইঞ্জিন উৎসৱ বুলি কয়, শিশু নেতা বুলি কয়, অযোগ্য নেতা বুলি কয়, আচলতে কিয় কয়? হয়, তেখেতে চাইছেতো আপোনালোকে, মিডিয়া মানুহ যদি মানে বাহনি দিব নোৱাৰে। কৈছে আমি এটা মিটিঙত পাইছো, কৈছে এবাৰ হাৰিছো আকৌ এবাৰ হাৰিম। কি কথা আমি বুজি পোৱা নাই। এইবিলাক কোনে কৈছে? প্ৰাঞ্জল হুছেইনে নিজে কৈছে, আমি বাইত পাইছো। আৰু কাৰাচামীৰ পাৰ্টি আছে, আৰু এজন বুঢ়া মানুহ ইউডিএফৰ পৰা আজি থিয় হৈছে, তেখেতক দেখিছো মানে এবাৰ MLA হৈছিলে, ৰাজ্যসভাৰ ভোট বিক্ৰী কৰি দিলে। এইজন মানুহক কোনে ভোট দিব? এতিয়া সামগ্ৰিক সমষ্টিত যিহেতু দেখা গৈছে আপোনাৰ 95% মানুহ মুছলমান মানুহ, হয়, সংখ্যালঘু মানুহ। হয়, এই মানুহখিনিয়ে বিজেপিক ভোট দিবনে? অনিল শইকীয়াক ভোট দিবনে? অনিল শইকীয়া এজন সৎ মানুহ, সমাজকৰ্মী, বহুত অভিজ্ঞ থকা মানুহ, শান্তপ্ৰিয় মানুহ। এখেতক ৰাইজে মানে ভাল পাইছে। মানে মানুহে আমি যে ভোট দিম, ৰাইজে যে ভোট দিব, ৰাইজে কৈছে আমি কেণ্ডিডেট 3জনৰ পৰা আমি ভাল পাইছো এজন কেণ্ডিডেট বিজেপিত, তেখেত অনিল শইকীয়া। 2জনৰ পৰা বহুত উপযুক্ত আছে, যোগ্য ব্যক্তি হিচাপে তেখেতকে ভোট দিব। দল চাই ভোট নিদিয়ে, যোগ্য ব্যক্তি চাই ভোট দিব। মুখ্যমন্ত্ৰী কোন হ'ব? আমাৰ হিমন্ত মামা হ'ব। হিমন্ত মামাক চাপোৰ্ট কৰিছে। হিমন্ত মামা অসমৰ ভিতৰত এজন যোগ্য মানুহ, ৰাজনীতিবিদ, তেখেতক কোনেও নুই কৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।